বিশ্বাস নে অলৌকিকতা? আমগুৰিত মাটি ফুটি শিৱ মূৰ্তিৰ দৃশ্যমান। মাটিৰ বুকু ফালি হঠাৎ দৃশ্যমান হ'ল শিৱ মূৰ্তি। বিজ্ঞানৰ জয় জয়কাৰৰ সময়ত এয়া বিশ্বাস নে অলৌকিকতা? ঘটনাক কেন্দ্ৰ কৰি এতিয়া আমগুৰি মৰা বজাৰ ধেনুচোচা গাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ধেনুচোচা গাঁৱৰ শিৱভক্ত প্ৰশান্ত দত্তৰ চোতালত দৃশ্যমান হৈছে এই শিৱ মূৰ্তি। আৰু এই ঘটনাৰ আঁৰত থকা সপোনৰ কাহিনীয়ে ঘটনাটোক কৰি তুলিছে অধিক ৰহস্যময়। সপোনত শিৱ মূৰ্তিৰ দৰ্শন। পৰিয়ালৰ ভাষ্য অনুসৰি নিশা প্ৰশান্ত দত্তই সপোনত ৩ ভাগ শিৱ মূৰ্তি দেখিছিল। সপোনতেই ইয়াৰে এভাগ শিৱ মূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ লাভ কৰা বুলি জানিবলৈ দিছে তেওঁ। পিছদিনা পুৱা প্ৰশান্ত দত্তৰ পৰিয়ালে চোতালৰ এটি কলপুলিৰ তলত প্ৰত্যক্ষ কৰে শিৱ মূৰ্তিভাগ। সপোনৰ পিছদিনাই মাটিৰ তলত শিৱ মূৰ্তি। খবৰ বিয়পি পৰাৰ লগে লগে শিৱ মূৰ্তিভাগ প্ৰত্যক্ষ কৰিবলৈ ধেনুচোচা গাঁৱত সমাগম ঘটিছে বহু লোকৰ। স্থানীয় শিৱভক্ত ৰাইজে মূৰ্তিভাগত গাখীৰ ঢালি পূজা অৰ্চনা কৰাৰ লগতে ধূপ বন্তি জ্বলাই সেৱা লৈছে। ধূপ দীপেৰে আৰাধনা। এয়া বিশ্বাস নে সঁচাকৈয়ে কোনো অলৌকিক ঘটনা? প্ৰশ্ন এতিয়া এটাই, মাটিৰ বুকুৰ পৰা শিৱ মূৰ্তি ওলোৱাৰ ৰহস্য কি? ইফালে শিৱ মূৰ্তিভাগ স্থায়ীকৈ প্ৰতিষ্ঠা কৰাৰো মনস্থ কৰিছে প্ৰশান্ত দত্তৰ পৰিয়ালে। পুৰোহিতকো মাতিলোঁ। পুৰোহিতকো মাতি তেখেতে আমাক আইডিয়াখিনি দিছে, কি কি বস্তু লাগিব, কি কি আচবাব লাগিব। সেইখিনি দিয়াৰ পিছত আমি সেইখিনি মতে তিলৈ স্থাপন কৰিবলৈ লৈছোঁ। বিশ্বাস নে অলৌকিকতা? শুই থকাৰ পৰা ঘপককৈ উঠি পেলাই ক'লে যে মই সপোন এটা দেখিছোঁ, সপোন এটা দেখিছোঁ। তাৰ বোলো কি সপোন দেখিছে? এতিয়া আপুনি শুই থাকক বোলো, এনেই চিঞৰি নাথাকিব, এনেকৈ ক'লোঁ। তাৰপৰা কৈছে আহাচোন আহা, বোলে শিৱ 3জন ওলাইছে আহা। তাৰপৰা বোলো ব'লক বুলি কৈ মাকো লগতে লৈ আহিছোঁ। মা আহকচোন বোলো, যাওঁ ক'তনো শিৱ দেখিছে। তাৰপৰা চাবলৈ আহিছোঁ, সঁচাকৈ দেখিছোঁ নহয়, তেওঁ টৰ্চ মাৰি দিছে, মানে অকণমানকৈ ওলাই আছে। তাৰপৰা সেইখিনিতে দেখি আমাৰ তাহাঁতৰ ল'ৰাকেইটাকো জগাই মেলি আনিছোঁ, আহকচোন চোৱা আহি বোলো কি ওলাইছে, এনেকৈ চাই পেলাই সেই তেনেকৈ দেখা পালোঁ আৰু। শিৱ আৰাধনা কৰে নেকি? অঁ, শিৱ আৰাধনা মানে আমি শিৱ ফটো এখন গোঁসাই ঘৰতে আছে আৰু ধূপ চাকি জ্বলাওঁ, সেয়াই। আজিহে দেখিছে ন? আজিহে। এই আমাৰ পৰিয়ালে ৰাতিপুৱাতে ফোন কৰিলে যে বাচ্চা সপোনত দেখিলে মূৰ্তি এভাগ ঘৰত আছে, ওলাই আহিছে। তেতিয়া মানে আমি ৰাতিপুৱা যেতিয়া আহিছোঁ তেতিয়া কিন্তু কম পৰিমাণে আছিলে। তাৰ পৰৱৰ্তী সময়ত এতিয়া দেখোঁতেতো বহুত ওপৰত আহিলে। আৰু তেখেতক মানে যিখিনি সপোনত দেখুৱাইছে, তেনেকৈ ক'লে 7টা পৰা 8টা বজাৰ ভিতৰত স্থাপন কৰিবলৈ গাঁৱৰ গঞা আৰু প্লাছ বংশ পৰিয়াল তেখেতসকলক লৈ আমি এতিয়া পুৰোহিতকো মাতিলোঁ। পুৰোহিতকো মাতি তেখেতে আমাক আইডিয়াখিনি দিছে, কি কি বস্তু লাগিব, কি কি আচবাব লাগিব। সেইখিনি দিয়াৰ পিছত আমি সেইখিনি মতে তিলৈ স্থাপন কৰিবলৈ লৈছোঁ। আৰু লগে লগে এইডোখৰত যিহেতু মানে পানী হৈ যায়, আমি স্থাপন কৰোঁতেও স্থায়ীভাৱে মানে কেনেকৈ হয়, সেইকাৰণে ইটাৰ বেৰাটো দি অলপ মানে 3 ফুটমান ওপৰলৈ স্থাপন কৰা এটা সিদ্ধান্ত কৰি এতিয়া মানে কথা বতৰা পাতিছোঁ আৰু। ইতিমধ্যে মিস্ত্ৰীও আহিলে, আমি ইটা বালি তেনেকৈ গোটাইছোঁ, গোটাই তেনেকৈ স্থাপন কৰিবলৈ বিচাৰিছোঁ। হেল্ল', মই ৰাতি প্ৰায় 3:30মান বজাত সপোনভাগ দেখিছিলোঁ। ৰাতি 3:30মান বজাত সপোনভাগ দেখিছিলোঁ। সপোনভাগত মই 3 ভাগ দেখিছিলোঁ, 3 ভাগেই শিৱ। মাজৰ যি ভাগ আছিলে, মাজৰ ভাগে মোক কৈছে যে এওঁক আজি প্ৰতিষ্ঠা কৰিবা। বাওঁফালে যি ভাগ আছিলে তেওঁক মোক হাত মানে প্ৰদান কৰি থৈ গৈছে। আৰু সোঁহাতৰজনলৈ কিন্তু মই চাব পৰা নাছিলোঁ। তেওঁ যথেষ্ট উজ্জ্বল, বহুত উজ্জ্বল।
উজ্জ্বল আছিলে। সোঁহাতৰ ভাগলৈ কোনোদিন যাতে দৃষ্টি নিদিয়ে সেইটো কথা কৈছে। আৰু ৰাতিপুৱা যেতিয়া মই মানুহগৰাকীক কৈছোঁ যে উঠাচোন, মোক বস্তু এভাগ দিছে, মানুহগৰাকীয়ে বিশ্বাস কৰা নাছিলে। তাৰপিছত মই উঠি আহিলোঁ, মাক লৈ আহিছোঁ। তাৰপৰা দেখিছোঁ হয় যেনেকৈ সপোনত দেখাইছিলে তেনেকেই মই পাইছোঁ। মন্দিৰ এভাগ মানে নিৰ্মাণ কৰিবলৈ কৈছে। মন্দিৰভাগৰ নামো মোক কৈছে, মহাদেৱ মন্দিৰ বুলি কৈছে। নাই, সেইটো মই নাজানিম নহয়, আমি চুই চোৱা নাই ধৰক। সেইটো একো গম নাপাম, সোণৰে নে বা পিতলৰে। কিমান মানে উজ্জ্বল দেখিছিলে আপুনি ৰাতি, আৰু ৰাতিপুৱা এতিয়া যিমান আছে মানে তাতকৈ অলপ তলত আছিলে। আৰু তাৰ তলত এভাগ মালা আছে, মালাভাগ খালি মোক উলিয়াবলৈ কৈছে। ৰাইজ আহিছে, ৰাতিপুৱাই খবৰটো পাই গ'ল। পোৱাৰ লগে লগে যথেষ্ট ৰাইজ আহিছে। মোৰ নাম প্ৰশান্ত দত্ত। এডোখৰ ধেনুচা গাঁও। মই তেওঁক আৰাধনা কৰোঁ। মানে গোঁসাইঘৰত তেওঁ ফটো ৰখাইছোঁ মই, তেওঁক সদায় কৰোঁ। শুভ সময়টো চিন্তা কৰোঁ। তেওঁলোকে কিবা মানে দান বুলি ভাবে নেকি আপোনাক? সেইটো তেওঁৱে দান আৰু সেইটো তেওঁ মোক মানে পূজা কৰিবলৈ সেই সুবিধাখন কৰি দিছে। কিমান ভাগ দেখিছিলে ৰাতি? মই 3 ভাগ দেখিছিলোঁ। কোন ভাগ ইয়াত মানে দৃশ্যমান মানে আপোনাৰ যিজন মাজত আছিলে তেওঁৰ বাওঁহাতৰ থকা ভাগ এতিয়া দৃশ্যমান হৈ আছে। 3 ভাগ দেখিছিলোঁ। 3 ভাগ দেখিছোঁ। ইয়াতে আপোনাৰ পূজা পাতল কৰিব? পূজা পাতল ইয়াতে মানে ইয়াৰ পৰা অকণমান আঁতৰত নি প্ৰতিষ্ঠা কৰিবলৈ কৈছে আৰু স্থায়ীকৈ প্ৰতিষ্ঠা কৰিবলৈ কৈছে। সন্ধ্যা হোৱাৰ পাছত মানে উঠাবলৈ কৈছে ইয়াৰ পৰা। আমগুৰিৰ পৰা মদন মোহন পাকবন্ধাৰ ৰিপৰ্ট, গণ অধিকাৰ।